মই এটা কথা আজি সর্বপ্রথমে মই আপনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। ডিমৌ অঞ্চলত কি হৈছে কি হোৱা নাই এই কথাটো বেলেগ কথা, কিন্তু এটা আগবঢ়ান আজি আপোনালোকে দহুবন কাটি কৰি এই ডিমৌ চিমেণ্টৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে বা জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে যেটা এটা আহ্বানত আজি আপোনালোকে ইয়াত উপস্থিত হ'ল, তাৰ বাবে মোৰ ফালৰ পৰা প্ৰথমেই মই আপোনালোকক সকলোকে এই ডিমৌ চিমেণ্ট অঞ্চলৰ সচেতন ব্যক্তিসকলক প্ৰথমতেই মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। ইয়াত আপোনালোকে এটা কথা মই উপলব্ধি কৰিছো, ইতিমধ্যে মোতকৈ জ্যেষ্ঠ ব্যক্তিসকলে আপোনালোকক সুন্দৰ সুন্দৰ কথাৰে আপোনালোকক এই বিজুলী প্লানৰ বিষয়ে অৱগত কৰালে। মই ভাবিছো মোৰ বিষয়ে ক'বলগীয়া বুলি তেনেকুৱা থাকি গৈছে বুলি মই ভবা নাই, কিন্তু এটা কথা আমি এটা কথা দেখিছো, আমাৰ এই ডিমৌ অঞ্চলৰ ঐতিহ্য কথা আমি বহু পেপাৰ পত্ৰে আমি আমাৰ আজু ককাসকলৰ দেউতাসকলৰ মুখে মুখে শুনি আছো, কিন্তু এটা কথা আমি অভাৱ অনুভৱ কৰি আহিছো। আমি এই কথাষাৰ এইকাৰণে অনুভৱ কৰিব বিচাৰিছো, আমাৰ ডিমৌ অঞ্চলৰ ব্যক্তিসকলক কিন্তু আমাৰ বিভিন্ন জনৈক ব্যক্তিসকলে কিন্তু বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাক অংগুষ্ঠ প্ৰদৰ্শন কৰি তেওঁলোকে বিভিন্ন কাৰ্যসূচীবিলাক আমাৰ ডিমৌ অঞ্চলত কৰিব লৈছে। সেই হিচাপে আপোনালোকে দেখিছে আজি ইয়াত উপস্থিত হোৱা মূল বিষয়টো হৈছে বিদ্যুৎ প্লান। যি বিদ্যুৎ প্লান আমাৰ ডিমৌৰ বাবে কোনো যোগ্য নহয়। আৰু এষাৰ কথা আছে, দেহা থাকিলেহে বেহা, দেহা যদি নাথাকে তেতিয়াহ'লে আপুনি অজস্ৰ টকা ধন সম্পত্তি আহৰণ কৰিলেও আমাৰ মূল্য নাই। দেহাটো যদি সুস্বাস্থ্য হৈ থাকো তেতিয়াহ'লে আমাৰ যদি উপাৰ্জন কৰা আমাৰ বহুত টকা পইচা আছে সেইখিনি আমি দীৰ্ঘদিন উপভোগ কৰিব পাৰিম। আজি যদি আমাৰ বহুত টকা পইচা আছে, ধন সম্পত্তি ঘটিছো, কিন্তু কাইলৈ যদি মোৰ দেহা ৰোগীয়া হৈ কাইলৈ মৃত্যুবৰণ কৰো তেতিয়াহ'লে কিন্তু মোৰ সেই টকাৰ কোনো অৰ্থ নাই। সেইকাৰণে মই অনুৰোধ কৰিছো, আজি এই মঞ্চখনৰ পৰা এটা কথা ইতিমধ্যে উপভোক্তাই কৈ গৈছিল, মোৰ মনৰ কথাকে কৈ গৈছে, আমি ডিমৌ অঞ্চলে বহু হেৰুৱাইছো আৰু ডিমৌ অঞ্চলে আৰু হেৰুৱাব নোৱাৰো। আমি দেখিছো আমাৰ এই যি আজি বিটুমিন প্লানৰ কোনো জনৈক অৰুণাচলৰ ব্যক্তিয়ে আজি আমাৰ এই বিটুমিন প্লান্টেশ্যন ইয়াত বহাইছে, তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ কিন্তু বহাইছে। আমি দেখিছো আমাৰ এই অৰুণাচলৰ এই কিছু জনৈক ব্যক্তিয়ে, সকলো নহয় কেইজনমান জনৈক ব্যক্তিয়ে তেওঁলোকৰ লাভালাভৰ ক্ষেত্ৰত আমাৰ ডিমৌ অঞ্চলত বহুত কিন্তু ক্ষতি কৰিছে। ইয়াৰ উদাহৰণ হিচাপে আমি পাইছো, আমাৰ আপোনালোকে দেখিছে ডিমৌ ৰেল লাইনৰ আগতে আমাৰ কেবিকে 90% হৈ যোৱাৰ পিছতো আমাৰ কি আছে আজি সেই আমাৰ কেবিকে হেৰুৱালো, যাৰ জৰিয়তে আমি ডিমৌ অঞ্চলৰ বেছিভাগ মানুহে কৃষি প্ৰধান ব্যক্তি। যদি আমি এই কৃষি আমাৰ কেবিকে থকা হ'লে আমাৰ ইয়াৰ কৃষি প্ৰধান ব্যক্তিসকলে আমি সজোৰে গৈ তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি আমি কৃষিভাৱে লাভান্বিত হ'ব পাৰিম, কিন্তু আজি আমাৰ আহি থকা বস্তুটো আমি সেই জনৈক ব্যক্তিৰ কাৰণে আমি হেৰুৱাব লগা। ইয়াৰ লগতে আপোনালোকে দেখিছে আমাৰ শিক্ষাই হৈছে আমাৰ মূল চালিকা শক্তি দেশৰ। আমাৰ শিক্ষা গ্ৰহণ কৰি আমি সন্তানক পঢ়াইছো, স্কুল কলেজত পঢ়াইছো, কিন্তু এনেকুৱা শিক্ষা অনুষ্ঠান এখনক কিন্তু সেই অৰুণাচলৰ জনৈক ব্যক্তিসকলে বন্ধ কৰিলে। আপোনালোকে দেখিছে কেবিকে কাষত যিবিলাক পিনৱাল আছিলে, সেই পিনৱালৰ যি আমাৰ বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় আছিলে, সেই বিদ্যালয় কিন্তু কেন্দ্ৰীয় বিদ্যালয় অকল অসমৰ মানুহে তাত পাঠদান নকৰে। আজি আমি ধেমাজি নৱোদয় বিদ্যালয় দেখিছো, তাত আমাৰ অৰুণাচল ব্যক্তি পঢ়ি আছে। আমাৰ ইয়াত আমাৰ অকল অসমৰ ব্যক্তিসকলে যে তাত লাভালাভ হ'ব নহয়, তেওঁলোকৰ ব্যক্তি লাভালাভ হ'লে, কিন্তু তাৰ কেইজনমান ব্যক্তিয়ে জনৈক এই পালে আৰু পুণ্যগ্ৰস্তি কেইজনমান জনৈক ব্যক্তিৰ কাৰণে তেওঁলোকে সুপ্ৰিম কোৰ্টত কেছ কৰাৰ কাৰণে আমি আজি এই আমাৰ মহান অনুষ্ঠানটো হেৰুৱালো। আৰু এতিয়া এই অনুষ্ঠান হেৰুৱাৰ পিছত এইবাৰ আমাক দেহা সুৰক্ষা, আমাৰ দেহাক আক্ৰমণ কৰিব লাগিছে। আৰু এই দেহাক আক্ৰমণ কৰা আমাৰ এই চক্ৰান্ত কোনো জনৈক ব্যক্তি না অৰুণাচল না অসমৰ কোনো ব্যক্তি আমি প্ৰশ্ৰয় দিয়া নহ'ব। আৰু এই কথাষাৰ আমি আজি সৰ্বদে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আমাৰ ডিমৌ অঞ্চলত আমি প্ৰতিটো পদক্ষেপ ভাল কামৰ বিষয়ে আমি আমাৰ কি আছে ইয়াত ডেভেলপমেণ্ট কমিটি বা সুৰক্ষা কমিটি এখন আজি সৰ্বদে গঠন কৰিব লাগে, যাৰ সদস্য ব্যক্তি প্ৰায় 100জন হ'ব লাগে আমাৰ এই কমিটিখন, আৰু 200জন ব্যক্তি মহিলা আৰু পুৰুষে লৈ গঠন কৰিব লাগে। আৰু লগতে ইয়াত আমাৰ এটা কথা আহিছে, আমি দেখিছো আমি পৰ্যায় কেতিয়াবা আমি চিমেণ্ট চাপৰি যেনেকৈ আমাৰ দেখিছো ওচৰে কাষৰে আমাৰ ডিমৌতকৈ বাছৰ ডেভেলপমেণ্ট হোৱা ঠাই, কিন্তু চিমেণ্ট চাপৰি আহিছে সচেতন, তেওঁলোকে যিটো আমাৰ ইণ্টাৰচিটি
কিন্তু তেওঁলোকে সুবিধা আদায় কৰি আছে আমি তাৰ পৰা যাবলগীয়া হৈছে কিন্তু আমি যিবোৰ অঞ্চলৰ মানুহে দেখুৱা আমি আমাৰ ব্যক্তিগত কথাবিলাক ভাবি ভাবি থাকোঁতে আমি কিন্তু সমাজৰ কথাবিলাক আমি ত্যাগ কৰিবলৈ এৰিছো তাৰ বাবে কিন্তু আজি মই কিন্তু উৎফুল্লিত হৈছো আপোনালোকে যে আজি সমাজৰ কাৰণে যে ইমান ত্যাগ কৰিবলৈ আহিবলৈ ইমান প্ৰখৰ নতুনতে আহি ইয়াত গোট খাইছে মই এটা কথাই উপলব্ধি কৰিছো আজি দিনৰ ৰাইজ কিন্তু সচেতন আজি দিনৰ ৰাইজ এনে বহি নাথাকে আজি কোনোবা জনে ব্যক্তি আমাৰ নিমৰ অঞ্চলত যদি কোনোবা আছে এনেকুৱা উন্নয়নবিধি আমাৰ শৰীৰৰ কাৰণে আক্ৰমণ কৰা আমাৰ সমাজ বিৰোধী কথা কাম যদি কোনোবাই সঞ্চয় দিছে সেই মানুহসকলক আমি চিনাক্ত কৰিব লাগে কোন সেই মানুহকেইজন আমাৰ সমাজত আজি আপোনালোকে বিৰোধী ক্লাবৰ কাৰণে বা বিৰোধিতা কৰিব আহিছে কি আপোনাৰ কাৰণে আহিছে তেওঁলোকৰ কাৰণেও আহিছে সেইকাৰণে আমি আশা কৰিছো এতিয়া যদি কোনোবা ব্যক্তি আমাৰ এই বিৰোধী ক্লাবৰ পক্ষত আছে মই আশা কৰিম তেওঁলোকে সমাজৰ কথা আপোনাৰ সন্তানৰ কথা আপোনাৰ মাতৃৰ কথা চিন্তা কৰি দেউতাৰ কথা চিন্তা কৰি এই ক্লাব বন্ধ কৰাৰ কাৰণে আপোনালোকে কাইলৈ পাওঁলাই আৰু লগতে ইয়াত আমাৰ এটা শুনিছো আমাৰ এতিয়া পঞ্চায়ত ডিলিমিটেশ্যন বা আমাৰ এইটো কি বুলি সমষ্টি ডিলিমিটেশ্যন হৈছে ইতিমধ্যে আমি সেইদিনা পাইছো ইয়াত চিমেণ্ট চিচিটামানি ডেভেলপমেণ্ট ব্লক এটা আমাৰ মাজত এইফালে হোৱাৰ সম্ভাৱনা আছে চিমেণ্ট চম্পক ডিমৌ চিমেণ্ট চিচিটামানি মধ্য এনেকৈ কৰি এটা ব্লক হ'ব আমি আশা কৰিম আমাৰ অনুষ্ঠান যিহেতু আমাৰ চৰকাৰখন আছে কিন্তু এটা কথা আমি অপূৰ্বতে স্বীকাৰ কৰিব লাগিব আমাৰ অসম চৰকাৰে কিন্তু আমাৰ এই যিটো সীমামূলীয়া অঞ্চলবিলাকৰ সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু কিছু উৎপাদন লাভ কৰে তেওঁলোকে চকুটা ফুটিবলৈ উদ্যোগ কৰে আমি আশা কৰিম এতিয়াৰ পৰা যাতে আমাৰ অসমৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব সহকাৰে দিব লাগে যাতে কোনো জনগোষ্ঠীয়ে কিবা লাভালাভৰ কাৰণে আমাৰ অসমৰ মানুহ মৃত্যু মুখলৈ ঠেলি দিয়াৰ কাৰণে আমাৰ প্ৰশাসনে যাতে সঞ্চয় দিব নালাগে এই কথা মই অনুৰোধ জনাইছো আৰু আশা কৰিছো কালি আমি ৰেডিঅ' গ্ৰুপত কেইটামান মেছেজ পাইছিলো কোনোবা বিধায়ক মহোদয়ৰ কথা কিন্তু উত্থাপন হৈছে মই আশা কৰিছো মই জনামতে যিখিনি জানো আমাৰ সন্মানীয় জনপ্ৰিয় বিধায়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা সমাজ বিৰোধী কাম স্বাস্থ্য বিৰোধী কাম কেতিয়াও কৰিব নোৱাৰে আৰু আশা কৰি এই বাৰ্তাটো আমি তেওঁলোকে প্ৰেৰণ কৰিব লাগে আমাৰ যে সমস্যা হৈছে হয়তো কোনো জনক ব্যক্তিয়ে বিশেষভাৱে এইটো কেনেধৰণে বাৰ্তাটো আনিছে আমি নাজানো কিন্তু আমাৰ সজাগতাৰে আমাৰ এই ডেভেলপমেণ্ট কমিটিয়ে তেওঁৰ ওচৰলৈ যাব লাগে আৰু মই এটা কথাই জানো কাইলৈ যদি যাওঁ একে দিনৰ ভিতৰতে তেওঁ এই ব্যৱস্থাটো আমাক গ্ৰহণ কৰি আমাৰ কথা কাৰণ আমি জানো আমাৰ ভূৱন পেগু ডাঙৰীয়া প্ৰধান পেগু ডাঙৰীয়া আজ আমাৰ কাৰণে কান্দে সেইকাৰণে মই আশা কৰিম এই কথাখিনি আমি তেওঁলোকৰ এই মঞ্চৰ যোগেদি আমি জ্ঞান কৰিছো বৰ দীঘলীয়া নকৰোঁ আৰু এটা কথা আমাৰ ইয়াত কি হৈছে আমি দেখিছো আমাৰ ডিমৌ ৰেলৱে ষ্টেচনটো এতিয়াও আমাৰ বাবে বিশেষভাৱে আক্ষেপিত হৈ আছে কাৰণ আমি বিভিন্ন পেপাৰ পত্ৰই আমাক দি আছো কিন্তু আমাৰ জনপ্ৰতিনিধিসকলে কিন্তু এই কথাবিলাক আমাক গুৰুত্ব নিদিয়ে আমি এই ডেভেলপমেণ্ট কমিটি এখন গ্ৰহণ কৰিবলৈ ইয়াত কোনো ব্যক্তি ইয়াত বাধা নাই আজি দল সংগঠনৰ কোনো বাধা নাই সকলো ব্যক্তি আৰু মহিলা আজি দেখিছে আপোনালোকে মহিলাসকলৰ সবলীকৰণৰ আজি দেখিছো আমি বিশ্বৰ লগতে আমাৰ ডিমৌ অঞ্চলতো মহিলাসকল আজি সবলীকৰণত আগবাঢ়ি আছে যাৰ যোগেদি আমি দেখিছো ভাৰতক প্ৰতিনিধিত্ব কৰি আছে মহিলাসকলে আপোনালোকে সজোৰে ওলাই আহক আমাৰ সকলোৱে পুৰুষে সমানে সমানে আগবাঢ়ি আমাৰ যেনেকে ভাৰতৰ ৰাষ্ট্ৰপতি যেনেকে শাসন কৰি আছে ভাৰতক আপোনালোকে ডিমৌ অঞ্চলক চিমেণ্ট অঞ্চলক প্ৰতিনিধিত্ব কৰি আমাৰ অসমক প্ৰতিনিধিত্ব কৰিবৰ বাবে আমি অনুৰোধ জনাইছো আৰু সেই হিচাপে আপোনালোকৰ এই মনোভাৱ আছে বুলি আমি দেখিছো আশা কৰিছো আমাৰ এই আজি সভাতে আমাৰ 200জনীয়া এটা ডেভেলপমেণ্ট কমিটি গঠন হ'ব লাগে যাৰ যোগেদি আমি আমাৰ সমাজৰ উন্নয়নৰ কাৰণে আমি যিকোনো কামবিলাক আমি কৰিব লাগে আৰু এটা কথা আমাৰ বহু কাম কৰিবলগীয়া আছে জনপ্ৰতিনিধিসকলক আমাৰ এনেকুৱা কোনোবাই যদি অপক্ষেপ দিছে ভিটামিন ক্লাছ এইবিলাক দিব নালাগে আমাৰ এখন ষ্টুডিয়াম লাগে মোৰ আটাইতকৈ দুখ লাগিছে আমাৰ ডিমৌ অঞ্চলৰ এজন সচেতন কনিষ্ঠবল আহিছিল আমাৰ বড়ো চাই বুলি আমি কৈছিলো এই বড়ো চাই এটা ট্ৰেইন আনি থৈ গৈছিল যিটো কথা মই আজি সজোৰে স্বীকাৰ কৰিব লাগিব আমাৰ এই অঞ্চলৰ নিবনুৱা যুৱ শক্তি আমাৰ বিৰত বাঢ়ি গৈছে আমাৰ নিবনুৱা সংস্থাপনৰ কিছু কথা নাই কিন্তু এই জনে আমাৰ বড়ো চাই আজি গঢ়ি থৈ যোৱা এই বিশেষভাৱে প্ৰভাৱ কৰিব আমাৰ যিসকল আপোনাৰ ল'ৰা ছোৱালী কাইলৈ ট্ৰেইনিং কৰি তাত হাউৰি চৰ্চা কৰি আজি কোনোবা চাকৰিত মকৰণ হ'ব পাৰিছে আৰু আমি এই কথাটো সজোৰে কৈছো ডিমৌ অঞ্চলৰ উচ্চ শিক্ষা অনুষ্ঠান ডিমৌ চাৰিআলি মহাবিদ্যালয়ৰ বহু ছাত্ৰই আজি তাৰিখলৈ মকৰণ হৈছে সেইকাৰণে মই আশা কৰিছো প্ৰথমতে আমাৰ সন্তান আমাৰ ছাত্ৰ আমাৰ ভাইটি প্ৰথম শাৰীৰিক ব্যায়াম কৰা ফিল্ডখনত প্ৰথম এটেক কৰিব আৰু সেইকাৰণে মই আজি সভাই আহ্বান জনাইছো আমাৰ সন্তানৰ যিটো সুৰক্ষাৰ কাৰণে আমাৰ মংগলৰ কাৰণে আমি যি যুদ্ধ কৰা প্লেটফৰ্মখন আমি কেতিয়াও
আমাৰ স্বাস্থ্যৰ কাৰণে আমি অবিকৃতিকৰ কৰিবৰ কাৰণে আমি প্ৰশ্ৰয় নিদিওঁ আৰু আজি মই সভাপতি অনুৰোধ কৰিছোঁ মোৰ বক্তব্য কৈছোঁ আমি এই বিনিময় প্লান প্ৰশ্ৰয় নিদিওঁ আৰু তাৰ কাৰণে আমি কি কৰিব লাগে আমাৰ এই বুদ্ধিজীৱীসকলে আজি আমি আলোচনা কৰি কাইলৈৰ পৰা আমি শান্তিপূৰ্ণ আমি আপোনালোকক অনুৰোধ জনাইছোঁ আমি ক'ৰবাত এটা প্ৰদৰ্শন কৰিব যাওঁতে কিন্তু আমি অকৃতিকৰ যিকোনো ঘটনা কৰিব আমি বুদ্ধিজীৱী মাইণ্ড ৱাছ কৰি আমি আমাৰ সমাধান কৰিব লাগে বুলি মই আশা ৰাখি সময় প্ৰতি লক্ষ্য ৰাখি বহুত ক'বলগীয়া আছে যদিও আপোনালোকৰ এই যি বলিষ্ঠ নেতৃত্বৰ দেখি মই পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰো উৎসাহ নতুনে হৈছে আজি সমাজৰ কাম কৰিবৰ কাৰণে আৰু আপোনালোকৰ সুদূৰ ভৱিষ্যতে আমাৰ ডিমৌ অঞ্চলত কোনোবাই যদি মই যদি প্ৰশ্ৰয় দিওঁ বেয়া কামত আৰু আমি দেখিছোঁ আমাৰ এই ডিমৌ অঞ্চলত আমাৰ যিটো ডিমৌ ৰিভাৰ আমি ইয়াত এটা নামৰ লগতে কিন্তু কিছুমান অচিনাক্ত ব্যক্তি আহি কিন্তু কিছুমান কেতিয়াবা আমি ডাক চাকমাত্ৰ অন্যান্য কিবা কিবি এনেকুৱা ধৰণৰ আমি কিছুমান অপ্ৰীতিকৰ পৰিস্থিতি দেখা পাইছোঁ এইবিলাক কথাও আমি যাতে আমি সচেতন হৈ থাকি প্ৰতিজন ব্যক্তিয়ে যাতে এইবিলাকত চকু ৰাখিব বুলি অনুৰোধ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ ধন্যবাদ কোনো পইচা বিনিময় হ'ব নালাগে কোনো পইচা দিব বিনিময় প্লান হ'ব নালাগে আমাৰ স্বাস্থ্য আমি সুৰক্ষা কৰিম ধন্যবাদ সকলোৰে পুনৰবাৰ ধন্যবাদ জনাই এনে এখন প্ৰখৰ গৰমত আপোনালোকে এই মহান কাৰ্যত উপস্থিত হোৱাৰ পৰা সকলো আই মাতৃ কণ কণ ভাইটি ভণ্টিসকললৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া আপুনি সামৰিছোঁ ধন্যবাদ আমাৰ মান্যবৰ আজি ৰাজসভাৰ প্ৰদূষণমুক্ত ৰাজসভাৰ সভাপতিদেৱ আৰু ৰাইজৰ সভা বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আৰু আমাৰ আই মাতৃসকল আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আপোনালোকক পৰম শ্ৰদ্ধা জনাই ৰাখিব বিচাৰিছোঁ মোৰ এখন সকলোতকৈ ওখ মানুহ এখন ক'বলৈ দিছে আৰু মই যিসকল ব্যক্তিয়ে যি ক'বলগীয়া হৈছে যি ক'ব লাগে সেইখিনি গোটেইখিনি কৈ শেষ কৰিছে গতিকে ইয়াৰ ভিতৰত মোৰ সভাপতি ডাঙৰীয়াই আজি সভাৰ সভাপতি ডাঙৰীয়াই মোক দুআষাৰ বক্তব্য ৰাখিব দিয়াৰ কাৰণে তেওঁৰ ওচৰত মোৰ কৃতজ্ঞ থাকিব আৰু আজিৰ এই ডিমৌ চিমে অঞ্চলৰ ৰাইজক আজি এনেধৰণে সংগ্ৰামী মঞ্চত দেখিবলৈ পাই মোৰ নথৈ সুখী অনুভৱ কৰিছোঁ আমাৰ অঞ্চলখনৰ ৰাইজে যি বিচাৰে সেইখিনি আমাক আজিলৈকে আমাৰ প্ৰতিনিধি বা যিকোনো বিষয়ববীয়াই কৰ্তৃত্বসকলে আমাক নিদিয়ে আমাৰ যেতিয়া চেণ্ট্ৰেল স্কুল হৈছিল তেতিয়া লাইন লাইনকৈ 100-200 ডিচিক লগত লৈ গাড়ী গৈছিল তেতিয়া আমি খুব ভাল লাগিছিল যে আমাৰ চেণ্ট্ৰেল স্কুল হ'ব আৰু চিফ মিনিষ্টাৰ পৰ্যন্ত গৈছিল আৰু আমাৰ যেতিয়া কেবিনে হৈছিল তেতিয়া আমি ভাবিছিলোঁ আমাৰ এই অঞ্চলত কিবা এটা হ'ব একে নিশাই আমাৰ ইয়াৰ অঞ্চলৰ মানুহে আলোচনা কৰিছিল যে আমাৰ 8 তাৰিখৰ পৰা আমি ডিমৌ অঞ্চলবাসী ৰাইজৰ লাখ টকাৰ মাটি কোটি টকা হ'ব নিশাই আলোচনা হৈছিল ঠিক তেনেধৰণে চেণ্ট্ৰেল স্কুল হৈছিল তেতিয়াও আমাৰ তেনেধৰণে আলোচনা হৈছিল মডেল স্কুল হৈছিল তেনেধৰণে আলোচনা হৈছিল তেতিয়াৰ সময়ত আমি আজি দুখ অনুভৱ কৰোঁ যে আমিও কম বয়সৰ মানুহ নহয় যেতিয়া এই অফিচবিলাক ইয়াত হৈছিল তেতিয়া আমি একদম প্ৰত্যক্ষভাৱে আমি জড়িত আছিলোঁ পৰোক্ষভাৱে নহয় আমি সন্মুখত অফিচিয়েলি কাম কৰাও আমি দেখিছিলোঁ কিন্তু আমাৰ ইয়াত কিছুমান মই মতালিত থকা মানুহে আমাৰ অঞ্চলটোক উন্নতিৰ ক্ষেত্ৰত বাধা দিয়া কেইজনমান ব্যক্তিৰ কাৰণে আমাৰ এইখিনি হৈ নুঠিল তেওঁলোক আৰু ৰেল ষ্টেচনৰ কাৰণে আমি ইমান আন্দোলন কৰিলোঁ এইবাৰ আন্দোলন কৰিলোঁ কিন্তু আমাক ষ্টেচন নিদিয়ে যি বিচাৰে আমাক নিদিয়ে নিবিচৰাটো আমাক দিয়ে মানে আমি এই অঞ্চলৰ মানুহে যাতে সুস্বাস্থ্যৱান নহওক ভাল চিন্তাধাৰা নহওক ভাল চিন্তা নোহোৱাকৈ আমাক যিকোনো অবজেকশ্যন কৰিব নোৱাৰক যে মানুহখিনি স্বাস্থ্যৱান নহয় তেওঁলোক ভিতৰতে থাকক গাঁৱৰ ভিতৰত থাকক আৰু আমাৰ পৰিচয় শেষ হৈ যাওক ডিমৌ অঞ্চলৰ পৰিচয় শেষ হৈ যাবৰ কাৰণে এইখিনি ইণ্ডাষ্ট্ৰী আমাৰ ইয়াত দিছে যদি এই ইণ্ডাষ্ট্ৰীটো হৈ থাকে তেতিয়া এই ডিমৌ অঞ্চলত আমি বসবাস কৰিব নোৱাৰা হ'ব এদিনকৈ ইয়াৰ মানুহে ৰুগীয়া হ'ব ৰুগীয়া হোৱাৰ লগে লগে এই অঞ্চলত
মই নাথাকো কোনোবাই নাথাকিব এই অঞ্চলৰ পৰা এজন এজনকৈ আঁতৰি যোৱাৰ লগে লগে এই ডিমৌ অঞ্চলৰ পৰিৱেশ বিনষ্ট হ'ব আৰু ইয়াৰ পৰিচয় নাইকিয়া হ'ব গতিকে আমাৰ পৰিচয় নাইকিয়া কৰাতহে আমাৰ বিশেষ ব্যক্তিসকলে চিন্তা কৰিছে গতিকে এই বিশেষ ব্যক্তিসকলৰ চিন্তাক মষিমূৰ কৰিবৰ কাৰণে আজি যিসকল উপস্থিত হৈছে সকলোৱে তাক আদান দিব লাগে যিকোনো সংগ্ৰাম কৰিবলগীয়া সংগ্ৰাম কৰিব লাগে আৰু কিয় প্ৰস্তাৱ দিবলগীয়া প্ৰস্তাৱ দিব লাগে আজিৰ সভাৰ জৰিয়তে মই সেইটো ক'ব বিচাৰো যে আমি এই আন্দোলনটো এটা নেতৃত্ব দিবৰ কাৰণে যিকোনো এটা অফিচিয়েলি যাবৰ কাৰণে এটা কমিটিৰ প্ৰয়োজন আছে আজিৰ সভাৰ জৰিয়তে কমিটি গঠন কৰি আৰু প্ৰস্তাৱ গ্ৰহণ কৰি কমিটি গঠন কৰি তেওঁ নেতৃত্ব দিয়াৰ কাৰণে আজিৰ সভাই কৰ্তৃত্ব প্ৰদান কৰিব লাগে আৰু আমি সকলোৱে এই কমিটিৰ জৰিয়তে সেই আলকাট্ৰা কলোৱা বুলি কওঁ আৰু ৰাইজে জনাকৈ আলকাট্ৰা কলোৱা ইণ্ডাষ্ট্ৰিটো আমাৰ ইয়াত বন্ধ কৰি দিব লাগে আৰু আমাৰ এই যিটো মৌচুমী যিটো বতাহ আমাৰ অসমৰ আগত গৈ গৈছে মিচিং ভাষাৰ এটা ভাল ঐনিতম এটা আছে এই ঐনিতমটো যাতে ইয়াত থাকক মিচিং অধ্যুষিত এৰিয়া আৰু সকলো জাতি জনগোষ্ঠীৰ যেনেধৰণে মৰম চেনেহত আমি বসবাস কৰি আজি ভাল সুখে শান্তিৰে থাকিব পাৰিছো এই ভৱিষ্যত সুখ শান্তিৰে থাকিব পৰাকৈ এই ইণ্ডাষ্ট্ৰিটো কালিৰ ভিতৰত বন্ধ হৈ যাব লাগে বুলি আমাৰ এই মঞ্চৰ পৰা অনুৰোধ জনাই মোৰ সমবক্তব্য সামৰি মাৰিছো ধন্যবাদ সকলো সুস্বাস্থ্য কামনা কৰি মোৰ সমবক্তব্য সামৰি মাৰিছো দেৱানন্দ পামনি তেখেতে দুআষাৰমান কথা ক'ব বেছি দীঘলীয়া নকয় তেখেতে ক'ব ডিমৌ বিদ্ৰোহ বন্ধ কৰক বন্ধ কৰক হোৱা নাই যাম নেকি পাইছে নাই ডিমৌ বিদ্ৰোহ ডিমৌ বিদ্ৰোহ এই ধৰণে আমাৰ এতিয়া অহাকালিলৈ নালাগিলৈ কিন্তু কপিটো ডিচি কপিটো এছপি লৈ যাবলগীয়া ব্যক্তিসকলক মই জনাইছোঁ অহাকালিলৈ যাবলগীয়া ব্যক্তিসকলৰ কাৰণে গাড়ীখনৰ ব্যৱস্থা মই দায়িত্ব লৈছোঁ অহা যোৱা দায়িত্ব মই লৈছোঁ লগতে আমি আজি ডিভিজন লৈছোঁ এই ডিভিজন কাইলৈ আমি দেৰি নকৰি পৰাপক্ষে আৰু কলৈ কি কপি দিব লাগে গোটেইটো আজিয়ে লিখি মেলি কাইলৈ ধেমাজিলৈ যোৱা হওক বুলি কৈ মোক ক'বলগীয়া কিমান আছে নতুনকৈ নিৰ্মাণ কৰা পৃথিৱীৰ কাম সন্দৰ্ভত বহা ৰাজহুৱা সভাত নিম্নোক্ত প্ৰস্তাৱসমূহ গ্ৰহণ গৃহীত কৰা হ'ল প্ৰস্তাৱ নং 1 আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হওক যে জনজীৱনৰ স্বাস্থ্যৰ ক্ষতিকাৰক পৃথিৱীৰ প্লাণ্ট কোনো কাৰণতে ডিমৌ নদীত স্থাপন কৰিব নোৱাৰিব 2 নং প্ৰস্তাৱ ধেমাজি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে চিচিবৰ্গ ৰাজচন্দ্ৰ আৰু ধেমাজি জিলা আৰক্ষী অধীক্ষক মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব প্ৰস্তাৱ নং 3 যদি জিলা আয়ুক্ত মহোদয়ক অৱগত কৰাৰ দুদিন পিছলৈ উক্ত উদ্যোগ উঠাই দিয়া নহয় তেন্তে অঞ্চলটোৰ বিভিন্ন দল সংগঠন ও ৰাইজৰ সহযোগত 515 নং ৰাষ্ট্ৰীয় ঘাইপথ গণতান্ত্ৰিকভাৱে অৱৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব প্ৰস্তাৱ কেইবাবৰ্ষ ধৰি ডিমৌ প্ৰাকৃতিক সৌন্দৰ্য নিৰ্মল বতাহক প্ৰদূষিত কৰি অহা ষ্টন ক্ৰেচাৰ বিলবমা যন্ত্ৰখনো এই অঞ্চলৰ পৰা উঠাই দিব লাগে এইখিনি প্ৰস্তাৱ লোৱা হৈছে আৰু বাকী মই সভাপতি মহোদয়লৈ মাইক্ৰফোন আছে প্ৰস্তাৱটো বহুত গৌৰৱপূৰ্ণ প্ৰস্তাৱ আছে আপোনাক ভালকৈ নুলিলে নেকি 1 নম্বৰ প্ৰস্তাৱ হ'ল ডিমৌৰ পৰা এইটো উঠাই ল'ব লাগে হয় না ডিমৌৰ পৰা বিটুইন প্লাণ্ট এই চেণ্টাৰটো উঠাই দিব লাগে ঠিক আছে 2 নম্বৰ পলকে এইটোৰ সন্দৰ্ভত আমাৰ মানে কি কৰিব আমি ডিসি এসপি তারেকে এডিসি মহোদয়ৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম ঠিক আছে হ'ল না আৰু ইয়াৰ পিছত আৰু কি কি আছিলে আপোনাৰ কানে কি আছিলে যদি
স্মার্ট পদ্ধতি যদি ডিচিয়ে কাৰ্যকৰী নকৰে, এই ডিচিয়ে যদি নকৰে, এছপি যদি নকৰে, তেতিয়াহ'লে আমি এই অঞ্চলত থকা যিমান বুঢ়া বুঢ়ী ডেকা ডেকেৰী আছে, ইয়াতে দল সংগঠন আছে, সকলোৱে কৈ পিনে আমি আন্দোলন কৰিম। হ'ব এনেকুৱা আন্দোলন হ'ব, গণতান্ত্ৰিক আন্দোলন হ'ব, মতবোৰ হ'ব, নেশ্যনেল হাইৱে ৰাস্তা বন্ধ যাব নোৱাৰে, পুলিচে লৈ গ'লে লৈ যাব, মেট্ৰিলে পিটিলে পিটিব, তথাপিও আমি ইয়াত এই প্লানটো আমি হ'ব নিদিওঁ। হ'ব এনেকুৱাবোৰ আমাৰ এই প্ৰস্তাৱ পাঁচটা আমি কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ ইয়াত যি আহ্বায়ক মণ্ডলী আছে, ইয়াতে আমাৰ আহ্বায়ক মণ্ডলী আছে, আপোনালোকে দেখিছে যিসকল ইয়াতে নেতৃস্থানীয় ব্যক্তি ইয়াতে কামত লাগি আছে, এই সকল ব্যক্তিয়ে মনিটৰ দ্বাৰে আৰম্ভ কৰি আৰু দৃষ্টি পাংলিং আৰম্ভ কৰি আৰু আমাৰ আছে ইয়াত আমি তেখেতসকলৰ নাম আমি সামুখাই নিদিওঁ আৰু এনেকৈ আগতে এবাৰ এক্সিডেণ্ট হ'ল ইহঁত দুইজনৰ, গতিকে নামটো সামুখাই নলওঁ, কিন্তু আছে তেওঁলোকো। গতিকে আমি আছোঁ লগত, বৃদ্ধসকলে হাঁচি দিব, আমি যাম আগুৱাই আমি কাম কৰিম। নহ'লে ৰাজ্যক আকৌ মাতি মাইক দি এনাউন্স কৰিম, ওলাই আহক কৰে, ওলাই আহিব লাগিব, আহিবনে আহিব ন, আহিব লাগিব, ওলাই আহক বুলি ক'লে ওলাই আহিব লাগিব। সেই নামত 10টা কৰে 10টা, 11টা কৰে 11টা বজাত আমি ঠিক আছে। আমি এনেকুৱা আজি বহুত জোৰ আমি এটা সিদ্ধান্ত লৈছোঁ, গতিকে এই সিদ্ধান্তটো আপোনালোকে মনত ৰাখি নিজৰ বন্ধু লগৰীয়া গাঁৱৰ মানুহ অন্য মানুহ যিসকল শুনা সিহঁতকো কৈ দিব, এতিয়া এনাউন্স কৰিব, কিন্তু আমি যাব লাগিব।